এইটো ভিডিঅ'ত তোমালোকৰ মাজত শক্তিৰ উৎসসমূহ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ মেট্ৰিকত আহিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা দেখাই দিম। তোমালোকে টিক চিন মাৰি ল'বা। ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। এতিয়া তোমালোকে 243 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 243 নং পৃষ্ঠাৰ পৰা চাবা 1 আৰু 2 নং কুৱেশ্যনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নলিৰ পৰা এই দুটা চাবা। তাৰপিছত এতিয়া তোমালোকে 244 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা তোমালোকৰ এটা MCQ কুৱেশ্যন। তোমালোকক এনেকুৱা কৈ দিব, তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়। তোমালোকক কুৱেশ্যন বেংকৰ পৰা দেখাই দি আছো কেনেকুৱা কৈ দিব, তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়। তোমালোকক দিয়া আছে, তোমালোকে কনচেপ্টটো বুজিবা। ইয়াত কি কৈছে, পৰম্পৰাগত শক্তিৰ উৎস নহয়। কি বুজি পোৱা, মানে অপৰম্পৰাগত বুজাইছে। পৰম্পৰাগত শক্তিৰ উৎস নহয় মানে অপৰম্পৰাগত। জীৱাশ্ম ইন্ধন, জীৱবৰ আৰু বায়ু শক্তি এইটো হল পৰম্পৰাগত শক্তি, আৰু নিউক্লিয়াৰ শক্তিটো হল অপৰম্পৰাগত। তোমালোকে মনত ৰাখিবা, এনেকুৱা কৈ দিব। তোমালোকৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত এটা 100% শিওৰ কমন আহিব তোমালোকৰ। তাৰপিছত ইয়াৰ পৰা চাবা জীৱাশ্ম ইন্ধন কি, আৰু জীৱাশ্ম ইন্ধনৰ এটা উদাহৰণ দিয়া। জীৱাশ্ম ইন্ধন লিখিলে 1 মাৰ্কস আৰু এটা উদাহৰণ দিলে 2 মাৰ্কস। এইটো আহিলে তোমালোকৰ 2 মাৰ্কসৰ আহিব। তাৰপিছত এতিয়া তোমালোকে 245 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা জলশক্তি প্ৰকল্পৰ বিষয়ে চুমু টকাই শিকি যাবা। তাৰপিছত এতিয়া তোমালোকে 247 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 247 নং পৃষ্ঠাৰ পৰা চাবা জৈৱ গেছত কিমান শতাংশ মিথেন থাকে। তোমালোকে মনত ৰাখিবা 75%। তাৰপিছত জৈৱ গেছৰ দুটা ব্যৱহাৰ লিখা। তোমালোকৰ আহিলে তোমালোকৰ দুটা ব্যৱহাৰ আহিব 2 মাৰ্কসৰ কাৰণে। আৰু যদি MCQ দিয়ে তোমালোকৰ দিয়া থাকিব যে তলৰ কোনটো জৈৱ গেছৰ ব্যৱহাৰ হয়। তোমালোকৰ এটা দিয়া থাকিব আৰু বাকি বেলেগকৈ দিয়া থাকিব। তাৰপিছত ইয়াৰ পৰা চাবা এটা MCQ মোষ্ট ইম্পৰ্টেণ্ট, কাক বতাহৰ দেশ বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয়। মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত এতিয়া তোমালোকে 248 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা প্ৰশ্নলিৰ পৰা চাবা 1 আৰু 2 চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ অপৰম্পৰাগত শক্তিৰ উৎস। তোমালোকক কুৱেশ্যন বেংকৰ পৰা দেখাই দি আছো। তোমালোকক আগতেও কৈছিলো যে পৰম্পৰাগত আৰু অপৰম্পৰাগত এটা 100% শিওৰ আহিব তোমালোকৰ MCQ। তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? জীৱাশ্ম ইন্ধন, তাপভিত্তিক শক্তি প্রকল্প, জলশক্তি প্রকল্প আর সৌরশক্তি। তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? তোমালোকে এনেকুৱাকৈ দিয়া থাকিব, তোমালোকে সৌৰশক্তিটো ৰাইট চিন মাৰি দিবা। তোমালোকক আগতে কৈছো পৰম্পৰাগত, অপৰম্পৰাগত আৰু পৰম্পৰাগত দুটাৰ পৰা এটা 100% শিওৰ আহিব, দি থাকে তোমালোকৰ এইটো। তাৰপিছত এতিয়া তোমালোকে 250 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা সৌৰকক্ষত প্ৰস্তুতকৰণত কোনটো মৌলৰ ব্যৱহাৰ কৰা হয়। তোমালোকে উত্তৰত লিখিবা সিলিকন, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া তোমালোকে 251 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা নিউক্লিয়াৰ শক্তিৰ বিষয়ে চুমু টকাই লিখি শিকি যাবা, শৰ্ট। তাৰপিছত এতিয়া তোমালোকে 253 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা প্ৰশ্নলিৰ পৰা চাবা 2, 3 আৰু 4। এইটো বহুত ইম্পৰ্টেণ্ট। 2 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰৰ কাৰণে, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাবা CNGৰ ফুল ফৰ্মটো চাবা, কম্প্ৰেছ নেচাৰেল গেছ, বহুত ইম্পৰ্টেণ্ট হয় CNGৰ ফুল ফৰ্মটো। তোমালোকে এইটো চাবা। তাৰপিছত ইয়াৰ পৰা প্ৰশ্নলিৰ পৰা চাবা 1 নং কুৱেশ্যনটো, শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে, কিয় পাৰে বা কিয় নোৱাৰে, এইটো চাবা। তাৰপিছত এতিয়া তোমালোকে 244 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা প্ৰশ্নলিৰ পৰা চাবা 1 নং কুৱেশ্যনটো, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত প্ৰশ্নলিৰ পৰা চাবা 1, 2, 3, 4 আৰু 8 নং কুৱেশ্যনটো চাবা। এইকেইটাই চাবা, এইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পাবা।